আসসালামু আলাইকুম সকলকে মই শুভ সন্ধিয়া জনাইছো কাৰণ এতিয়া সন্ধিয়া লাগিবৰ হ'ল মানে মগৰিবৰ আজান দিব হ'ল এতিয়া আৰু মই তাৰ আগে আগে অকনমান এটা ভিডিঅ' কৰিছো খুব এটা ভাল খবৰ আপোনালোকক জনাব খুজিছো আৰু ভাল খবৰ মানে কি আৰু মোৰ কাৰণে বহুতেই বেছি ভাল হেতু কথা কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো আৰু মই এখিনতে ক'ব খুজিছো যি সকল মানুহ সোশ্যাল মিডিয়াৰ লগত জড়িত হৈ আছে সেই সকলোবিলাক মানুহে সোশ্যাল মিডিয়াৰ পৰা কিবা নহয় কিবা এটা পাইছে কোনোবা হয়তো চখতে কৰি আছিলে চখ বুলি কৰি আছিলে তাৰ পিছত চখতে কামটো কৰোতে পিছত তেওঁলোকে টকা পইচা উপাৰ্জন কৰাৰ পথ হিচাপে বাছি ল'লে আৰু এই সোশ্যাল মিডিয়া ফেসবুকে হওক বা ইউটিউবে হওক যি মিডিয়াই নহওক মানে তাৰ জৰিয়তে আমি কি হৈছে খুব এটা কিছুমান এনেকুৱা ধৰণৰ মানুহ আমি লগ পাইছো যি নেকি নিজৰ ঘৰৰ মানুহতকৈ আপোনৰ নিচিনা হৈ পৰিছে আমাৰ বিপদ আপদৰ সময়ত আমাৰ সুখ দুখৰ সময়ত আমাৰ ভাল লগা মুহূৰ্তবিলাকত হয়তো তেওঁলোকৰ পৰা ফোন এটা আহিছে আমাৰ ভাল বেয়া তেওঁলোকে সুধিছে আৰু কিছুমান এনেকুৱা আমি ইউটিউবাৰ আছে এতিয়া আমাৰ লগত মানে লগ পাইছো আমাৰ ঘৰলৈ আহিছে বা আমিও তেওঁলোকৰ ঘৰলৈ গৈছো আৰু ইমান এটা মানে মধুৰ সম্পৰ্ক আমাৰ লগত মানে সৃষ্টি হৈছে হেতু কথা কাৰণে সকলোকে মই বহুত মানে মৰম চেনেহ ধন্যবাদ দিছো যে মোক আপোনালোকে ইমান ভালকৈ আদৰি লোৱাৰ কাৰণে আৰু কি ক'ম মই ইউটিউবৰ চেনেলটো খুলিছিলোঁ আজি প্ৰায় হ'ল কেইবছৰমান হ'ল বাৰু দেই তাৰপৰা প্ৰথমতে ইউটিউবৰ বিষয়ে মই একোৱে জনা নাছিলোঁ যে ইউটিউবৰ বিষয়ে মানে কিনো ভিডিঅ' দিম কিনো কৰিম এনেকৈ একো আওভাও মই পোৱা নাছিলোঁ যে মই কি দিলে ভাল হ'ব কাৰণ মোৰ একো তেনেকুৱা টপিক মই নাজানো ভালকৈ তো সেইটো কথাৰ কাৰণে মই নিশ্চয় মানে কি কৰিম কি নকৰিম বুলি ভাবি থাকোঁতে তেনেকৈ মই প্ৰথমতে যিটো ভিডিঅ' দিছিলোঁ তাৰ পৰা এতিয়ালৈকে মোৰ বহুতখিনি ইম্প্ৰুভ হৈছে মই নিজে জানিছোঁ মই ভিডিঅ' চাই মই গম পাইছোঁ যে মই বহুত ইম্প্ৰুভ হৈছে মোৰ ভিডিঅ'বিলাকত আৰু তেনেকৈ আৰু মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে তাৰ পৰা মোৰ চেনেল মনিটাইজেশ্যন হ'ল মনিটাইজ হৈ গ'ল মোৰ চেনেল এতিয়া বৰ্তমান মোৰ ডলাৰো সোমাইছে কম বেছি পৰিমাণে যিয়ে নহওক বাৰু কিন্তু মই এইটো কথাতে খুব সুখী মই খুব মানে হেপ্পী ফিল কৰোঁ যে মই কিবা এটা যে কৰিছোঁ সেই কৰাৰ বিনিময়ত যে মই কিবা এটা পাম সেইটো কথাৰ কাৰণে মোৰ ভাল লাগিছে কাৰণ মানুহে কিবা এটা পাম বুলিয়ে কিবা এটা কৰিব লাগে তেতিয়াহে কামটোৰ প্ৰতি বেছি এটা মানে মনটো মানে যায় যে মই কামটো কৰিম কাৰণ মই ইয়াৰ পৰা কিবা এটা উপাৰ্জন পাম সেইটো কথা সেইটো মই মিছা নকওঁ আৰু বহুতে হয়তো নক'বও পাৰে কিছুমানে হয়তো ক'ব পাৰে আমি চখতে কৰিছোঁ আচলতে চখ নহয় এইবিলাক কাম কৰিব লাগে যিবিলাকৰ পৰা আপুনি কিবা এটা পাব পৰা সম্ভাৱনা এটা ভৱিষ্যতলৈ থাকে আৰু এতিয়া হ'ল কিন্তু মই খবৰটো দিব খুজিছোঁ মোৰ চেনেলটো যেতিয়া মনিটাইজ হৈ গ'ল মনিটাইজ হোৱাৰ পিছত গুগল এডচেন্সৰ কাৰণে মই এপ্লাই কৰিছিলোঁ একাউণ্টটো ভেৰিফাই কৰিছিলোঁ আচলতে মই ইমান কথা জনা নাছিলোঁ মোৰ পলি ৰাজবংশী মোৰ ফ্ৰেণ্ড তেওঁৰ পৰা সুধিছোঁ তাৰ আগত চেনেল মনিটাইজ হোৱাৰ সময়ত মই লখিমপুৰ আমাৰ নাচ পাৰ্বিন জেডএম ফুড ব্লগ তেওঁৰ লগতো মই বহুতখিনি কথা তেতিয়া পাতিছিলোঁ সকলোৱে মোক এইবিলাক কথাত সহায় কৰিছে পলি ৰাজবংশীয়েও সহায় কৰিছে মোক যথেষ্ট মোৰ একদম খুব প্ৰিয় বান্ধৱী মানে বৰ্তমান ছ'চিয়েল মিডিয়াৰ জৰিয়তে পোৱা সেইটো কথা তেওঁলোকক মানে মই তাহাঁতক সুধি মেলি একাউণ্টটো মই ভেৰিফাই কৰিলোঁ আৰু মই ইউটিউবৰ কিছুমান যিবিলাক চেনেল থাকে ন এইবিলাকৰ বিষয়ে থাকে সেইবিলাকৰ পৰা চাই পেলাই মই নিজে একাউণ্টটো ভেৰিফাই কৰিলোঁ আৰু মানে কি হ'ল মই এডিট কৰিব ভিডিঅ' নাজানো বা থাম্বনেইল কেনেকৈ বনাব লাগে মই নাজানো এইবিলাক কথা কিন্তু মই ইউটিউবৰ যিবিলাক ভিডিঅ' দিয়া থাকে সেইবিলাকৰ পৰা চাই মই শিকি ল'লোঁ এতিয়াও যদি কোনোবাই নতুনকৈ চেনেল খুলিছে তেতিয়াহ'লে আপোনালোকে কাৰোবাক সুধিবলৈ বা কিবা এটা কৰিবলৈ কোনো দৰকাৰ নাই নিজে ইউটিউবৰ চেনেলবিলাক চাব লাগে চাই মেলি মানে কামখিনি কৰি যাব লাগে তেতিয়া ভাল হ'ব আৰু মই এতিয়া দেখাব খুজিছোঁ মইনো কি বস্তু পালোঁ মই বস্তুটো আহিলে মোৰ ডাকযোগে আহিছে এইখন আহিছে এইখন গুগল এডচেন্স কোড এইটো আহিছে মোলৈ ইয়াত মোৰ নাম লিখা আছে এইডোখৰত মোৰ নাম লিখা আছে পাৰ্বিন বুলি আৰু গুগল এডচেন্স কোডটো মোলৈ আহিলে মই খুব বেছি মানে ভাল পাইছোঁ এইটো কেতিয়াবাতে মানে মই এপ্লাই কৰিছিলোঁ কিন্তু মোলৈ অহা নাছিলে কিবাকিবি তেওঁলোকৰ সমস্যা হৈছিলে বুলি মোলৈ এটা মেছেজ আহিছে যে সেইটো কথা কাৰণে কাৰো মানে মনিটাইজ তেতিয়া সেইটো সময়ত যিখিনি চেনেল মনিটাইজ হৈছিলে কাকোৱে বোলে দিয়া নাই তেনেকৈ কৈছে এতিয়া আহিলে ভাল লাগিলে তাকে মই ভাবিছোঁ যিহেতু আপোনালোক মোৰ ফেমিলি হয় যিকেইজন মোৰ ছাবস্ক্ৰাইবাৰ আছে যিকেইজন মোৰ ভিউৱাৰ্ছ আছে আপোনালোকক মই এই বস্তুটো দেখাবই লাগিব সেইটো কথাৰ কাৰণে মই দেখালোঁ আৰু আপোনালোকেও নিশ্চয় ভাল পাইছে আৰু চাওক মই কৈছোঁ ইমান কষ্ট মানে কি ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা গধূলি শোৱালৈকে এগৰাকী গৃহিণীৰ কাৰণে কিমান এটা মানে চেলেঞ্জ বুলিয়ে মই ক'ম চেলেঞ্জেই হয় এইটো যে মই ইমান কামৰ মাজতো থাকি মই 2-4টা ভিডিঅ' বনাই মেলি মই আপলোড দিওঁ যিহেতু মোৰ ডেইলি ব্লগ মই ডেইলিয়ে ভিডিঅ' আপলোড কৰিব লাগে কিন্তু মোৰ মানে কি
সময় সুবিধা তেনেকৈ নিমিলে, এডিটিং কৰা সময় নিমিলে, সেইটো কথা কাৰণে ভিডিঅ'খিনি দিয়া নহয়। সেইটো কথা কাৰণে মোৰ ভিউ কমি গৈছে, কাৰণ যিখিনি মানুহে মোক চাই আছিলে তেওঁলোকে সময়মতে মোৰ ভিডিঅ' পোৱা নাই, সেইটো কথা কাৰণে কমি গৈছে ভিউটো। তথাপিতো মই আশা কৰিছোঁ আপোনালোকে পুনৰ মোৰ ভিডিঅ'সমূহ চাব। মই খুব ভাল ভাল কণ্টেণ্ট দিয়াৰ চেষ্টা কৰিম, আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ চেষ্টা কৰিম। তো আজি মই ভাবিলোঁ এইটো কিমান সুখৰ এটা খবৰ ন মোৰ, সেইটো কথা কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকক জনালোঁ, ক'লোঁ। আৰু এনেকৈ আপোনালোকে মৰম চেনেহ দি যাব আগলৈকে, ভাল লাগিব তেতিয়া। আৰু মই এইখিনিতে কওঁ যে সেইদিনাখন আমাৰ ঘৰলৈ আহিলে অসমীয়া লাহন ব্লগ, লখিমপুৰ বা সুদূৰ লখিমপুৰ বিহপুৰীয়াৰ পৰা আমাৰ ঘৰলৈ আহিলে। আচলতে তেওঁ আহিছিলে গোলাঘাট, দেৰগাঁও এইবিলাকত ফুৰা চকা কৰি আমাৰ ঘৰটো সোমাই গ'ল। মই তেতিয়া ভিডিঅ' অকণ কৰিবলৈ নহ'লে, মানে কি ভিডিঅ' নকৰিলোঁ, কিহৰ কাৰণে নকৰিলোঁ যে আলহী হিচাপে আমাৰ ঘৰলৈ আহিছে, আৰু সেইটো কথা কাৰণে মই সেইটো নকৰিলোঁ। আৰু মুঠতে মই অকণমান ভিডিঅ' কৰি ফেচবুকতে আপলোড দিছোঁ। আপোনালোকে যদি কোনোবা ফেচবুকৰ পেজ চোৱা মানুহ আছে, আপোনালোকে চালে গম পাব। মোৰ ফেচবুকৰ পেজখন পাৰ্বিন বেগম বুলি আছে, আপোনালোকে চাব। তাৰপিছতে সেইটোৱে আৰু লাহনকো বহুত বহুত মানে কি ক'ম আৰু শুভেচ্ছা জনাইছোঁ। তেওঁ অনাগত সময়ত আৰু আগলৈ আগবাঢ়ি গৈ থাকক, ভাল লাগিব তেতিয়া। আৰু আমাকো লগতে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। তেওঁ যিহেতু বৰ্তমান যথেষ্ট সফল ইউটিউবাৰ হিচাপে পৰিগণিত হৈছে, আমিও লাহে লাহে তেওঁ পিছে পিছে আগলৈ আগবাঢ়ি যাম, আশা কৰিছোঁ। তেনেকৈ আপোনালোকে যদি সহায় সহযোগ কৰে। আৰু এতিয়া মই আপোনালোকে মোক জনাব মোৰ এই কথাটোত আপোনালোকে সুখী হৈছে নাই, যে মই যে এইখিনি কৰিব পাৰিছোঁ, আপোনালোকে সেইটোত মানে হেপ্পী ফিল কৰিছে নাই মোক জনাব। তো আজিলৈ আহিছোঁ। আজি যদি কোনোবাই প্ৰথম মোৰ চেনেলৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু মোৰ ফেচবুকৰ পেজ আছে পাৰ্বিন বেগম বুলি, তাতো গৈ আপোনালোকে মোৰ পেজখন ফ'ল' কৰিব বুলি মই আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, ভালে থাকক আৰু দেই।